নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টি চাই নিশ্চয় ভাল পাব। আজি এজোপা গছ দেখাওঁ। সেই গছজোপা আপোনালোকে নিশ্চয় চিনি পাব, বা চিনি নাপালেও মই পৰিচয় কৰাই দিম। এই গছজোপা কি নাম কৰে বাৰু আপোনালোকে জানেনে? এনেকৈ গুটি লাগিছে, এই গুটিবিলাক কি বাৰু আপোনালোকে চিনি পাইছেনে? এজোপা গছ এই এনেকৈ ফুলিছে আৰু গুটিবিলাক এনেকৈ লাগিছে। এই চাওকচোন, এনেকৈ লাগিছে। এইজোপা এই এনেকৈ ফুলিছে, চাওকচোন। এই পাতে পাতে ফুলিছে, একদম ধুনীয়াকৈ চমক চমককৈ ফুলিছে। এই গছজোপা এনেকৈ ফুলিছে। এই গছজোপা আমাৰ শদিয়াতকৈ হাতী ভেকুৰী খালে মানে মানুহৰ উচ্চ ৰক্তচাপ যাৰ থাকে তেওঁৰ কাৰণে এইটো ভাল দৰৱ হয়। এই হাতী ভেকুৰী বইল কৰি বা ভাজিও যিকোনো যেনেকৈ খাবলৈ মন যায় তেনেকৈ খাব পাৰে। আৰু কাষতে আৰু এজোপা গছ দেখালোঁ। এইজোপা গছ কি চিনি পাইছেনে? ইমান লথঙকৈ এয়া ইমান ধুনীয়াকৈ এই চাওকচোন। এই গছজোপা আমাৰ শদিয়াতকৈ লেফাফু গছ বুলি কয়। এই নেফাফু গছজোপা বইল কৰি বা ভাজি কৰি খালেও যাৰ তাৰমানে চুগাৰ প্ৰেছাৰ আছে সেই মানুহজনৰ কাৰণে এই গছজোপাৰ বহুত উপযোগী। আৰু এবাৰ মই দেখাই দিছোঁ। এই গছজোপা চাওকচোন, ইমান ধুনীয়া। ইয়াত এইজোপা ইমান লথঙ এইবিলাক খায়। ইয়াত পৰুৱা খুব থাকে, কিন্তু গুৰি পৰুৱা বুলি কয়, গুৰি পৰুৱাটো খুব থাকে। ইমান ধুনীয়াকৈ এই এজোপা ইমান ধুনীয়া দেখিবলৈ। আকৌ দেখালোঁ মই এই হাতী ভেকুৰী। এইজোপা ইমান ধুনীয়া গুমে আছে। এই চাওক, এই ফুলবিলাক এনেকৈ লাগিছে। এনেকৈ ফুলবিলাক লাগিছে। অলপ দিনৰ পাছত গুটি লাগিবলৈ আৰম্ভ কৰিব। সেয়েহে মই সৰু ভিডিঅ'টি আপোনালোকে আগবঢ়ালোঁ। আপোনালোকে এই ভিডিঅ'টি চাই নিশ্চয় ভাল পাব। আজিলৈ মোৰ এই সৰু ভিডিঅ'টি ইমানতে ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।